শ্ৰদ্ধাভাজন বিহালী প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকল, যি বৃহত্তৰ বিহালী পৰিসৰত সংবাদ সেৱাত সম্পৃক্ত হৈ গণতন্ত্ৰৰ এক মহৎ কাৰ্য সমাপন কৰিছে আৰু আজি সংবাদমেল সম্বোধনত অংশ লোৱা বিশ্বনাথ জিলা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক গোলাম ৰছুল আলী মহাশয়, জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক অসীম শইকীয়া ডাঙৰীয়া আৰু বিশ্বনাথ জিলা সাহিত্য উৎসৱৰ আদৰণি সমিতিৰ সন্মানীয় সভাপতি দুৰ্গেশ্বৰ মদৈ ডাঙৰীয়া আৰু কুমৰাকাটি শাখা সাহিত্য সভাৰ সভাপতি মহম্মদ নুৰ হুছেইন ডাঙৰীয়া আৰু সুৰভি শাখা সাহিত্য সভাৰ সম্পাদক তৰণী দে ডাঙৰীয়া, বিশিষ্ট লেখক প্ৰদীপ বিশ্বকৰ্মা ডাঙৰীয়া, আদৰণি সমিতিৰ সম্পাদক তথা এই শাখা সাহিত্য সভাৰ সম্পাদক আমাৰ বিনোদ চৰকাৰ ডাঙৰীয়া আৰু কুমৰাকাটি শাখা সাহিত্য সভাৰ এগৰাকী সভ্য ইলজামান হক আৰু শ্ৰদ্ধাভাজন মনোহৰ উৰ্মি ডাঙৰীয়া। জয়তে বিশ্বনাথ জিলা সাহিত্য উৎসৱ 2024 উদযাপনৰ আমি উলগ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ যে জিলা সাহিত্য সভাৰ সাহিত্য ক্ষেত্ৰখনৰ এক পৰিক্ৰমাৰে বৰ্তমান অৱস্থা প্ৰাপ্তিত এই জিলাখন সমৃদ্ধ হোৱা এক পৰিক্ৰমাৰ আমি এটা আৰু আহি থকা সময়ত সাহিত্যৰ এক স্বাস্থ্যচ্ছল বাতাবৰণ গঢ়াৰ প্ৰতি লক্ষ্য ৰাখি অহা 8 ডিচেম্বৰত আমি বিশ্বনাথ জিলা সাহিত্য উৎসৱ উদযাপনৰ আয়োজন কৰিছোঁ আৰু এই আয়োজনত আমি দিনজোৰা কাৰ্যক্ৰমণিকা যদিও আমাৰ বিস্তৃত কাৰ্যক্ৰমেৰে সাহিত্যৰ আটাইকেইটা দিশ অৱলোকন কৰিবৰ কাৰণে আমাৰ চেষ্টা কৰা হয়। আমি পৰিৱেশ নিকাকৰণৰ পৰা ধৰি পতাকা উত্তোলন, স্মৃতিতৰ্পণ আৰু তাৰ পিছতে আমি সেই পূব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আমাৰ সাহিত্য উৎসৱ যাপন হ'ব আৰু সেই চৌহদত আমি 100টাকৈ গছপুলি ৰোপণৰ এক চিন্তা কৰা হৈছে আৰু তাৰ লগে লগে আমাৰ আজীৱন সভ্যৱৰ্তী আৰু আমাৰ গ্ৰন্থ প্ৰদৰ্শনত আমাৰ এনেকুৱা দিশ কেইটামান সামৰি লোৱা হৈছে যে জিলাখনৰ বৰ্তমানলৈকে প্ৰণয়ন কৰা গ্ৰন্থকাৰসকলৰ একোখনকৈ গ্ৰন্থ সেই গ্ৰন্থ প্ৰদৰ্শন কৰা হ'ব আৰু তাৰ পিছতে আমাৰ 3টাকৈ বৰ উল্লেখযোগ্য কাৰ্যক্ৰম বৰ্তমান ভাষা সাহিত্যক এই জাতীয় অনুষ্ঠানটো সমৃদ্ধ কৰা আজীৱন সভ্যসকলক আমি এই সাহিত্য উৎসৱৰ জৰিয়তে সকলোকে যাতে আমি অকণমান লগ হ'ব পাৰোঁ আৰু সেই সন্মিলন আমাৰ অনুষ্ঠিত কৰাৰ এক আমাৰ পৰিকল্পনা আছে আৰু তাৰ লগে লগে আমাৰ 2টা কক্ষত সমান্তৰালকৈ অনুষ্ঠিত হ'ব অসমীয়া ভাষা সাহিত্যলৈ বিশ্বনাথৰ লেখিকাৰ অৱদান শীৰ্ষক এক আলোচনা আৰু এই আলোচনাত আমাৰ জিলাখনৰে দুগৰাকী বিশিষ্ট লেখিকাই সেই আলোচনাত অংশগ্ৰহণ কৰিব আৰু এই আলোচনাৰ শুভ উদ্বোধন কৰিব শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী লোকেশ্বৰী সন্দিকৈ মহাশয়ানীয়ে আৰু তাৰ পিছতে আমাৰ লেখক সমাৰোহ হ'ব। বিশ্বনাথৰ লেখকসকলক এক লগ কৰোৱাই সেই সন্মিলন এটা অৱস্থাত আমি ৰূপ দিয়াৰ পৰিকল্পনা কৰা হৈছে আৰু তাৰ লগে লগে সেই অনুষ্ঠানটো সম্পন্ন হোৱাৰ পিছতে 11:30 বজাত আমাৰ অনুষ্ঠিত হ'ব জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত আমাৰ
ৰাজ্যখনৰ বৰ্ণাঢ্য 12টাকৈ জনগোষ্ঠীয় সাংস্কৃতিক দলে তাত অংশ ল'ব আৰু 12টাকৈ বৰ্ণাঢ্য জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰাৰ লগে লগে অৰুণাচল প্ৰদেশৰ 4টাকৈ জনগোষ্ঠী 4টাকৈ জনগোষ্ঠীয়ে ইতিমধ্যে অনুষ্ঠান প্ৰদৰ্শন কৰিবৰ কাৰণে তেওঁলোকে এটা ব্যাপক প্ৰস্তুতিৰে আমাৰ এই ৰাজ্যখনলৈ আহি অনুষ্ঠান প্ৰদৰ্শন কৰিবৰ কাৰণে তেওঁলোকে এটা প্ৰস্তুতি লৈছে আৰু এই অনুষ্ঠানতে জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহতে এগৰাকী মোহময়ী অভিনেত্ৰী যি স্নেহবন্ধনখনৰ জৰিয়তে এটা সুপৰিচিত ধৃতিস্মিতা দেখাই তেওঁৰ নৃত্য আৰু মানে অংশ লৈ তাতো এটা অনুষ্ঠান প্ৰদৰ্শন কৰিব অনুষ্ঠানত এই অনুষ্ঠান শুভ উন্মোচন কৰিব বিশিষ্ট অভিনেতা জ্যোতি ভূঞাদেৱে আৰু ইয়াৰ পাছতে আমাৰ অনুষ্ঠান আৰম্ভ হ'ব মুকলি সভাৰ এইবাৰ অন্যতম কেইবাটাও ভাল লগা দিশ আছে আমাৰ কেইবাখনো গ্ৰন্থ বিশ্বনাথৰ চৰ্চাপৰীৰ ঐতিহ্য আৰু সংস্কৃতিৰ ওপৰত এখন গ্ৰন্থ স্মৃতি গ্ৰন্থ গল্প সংকলন আৰু কবিতা সংকলন আমাৰ এই অনুষ্ঠানতে শুভ উন্মোচন হ'ব আটাইতকৈ কৈ ভাল লাগিছে আমাৰ কৈ ভাল লগা এটা কথা যে বিশ্বনাথৰ সৌৰভ বঁটা আমাৰ এগৰাকী বিশিষ্ট বিজ্ঞান লেখক ডক্টৰ ক্ষীৰধৰ বৰুৱা মহাশয়ক প্ৰদান কৰা হ'ব আৰু তাৰ লগে লগে আমাৰ এগৰাকী শোণিতপুৰ জিলা সাহিত্য সভাৰ বিশিষ্ট প্ৰতিষ্ঠাকালৰ সম্পাদক শ্ৰদ্ধাৰ জিতেন ভাগৱতী দেৱক বিশেষ সম্বৰ্ধনা প্ৰদান কৰা হ'ব আৰু অসম ভিত্তিত আমাৰ এক সাহিত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে আমাৰ নৱপ্ৰজন্মক সাহিত্যৰ দিশত উৎসাহ আৰু উদ্দীপনা যোগোৱাৰ হেতু আৰু সেই তাৰে বঁটা আমাৰ প্ৰতিযোগিতাত অংশ লোৱা শ্ৰেষ্ঠ কেইগৰাকী বঁটা আমাৰ সেই অনুষ্ঠানতে প্ৰদান কৰা হ'ব আমাৰ সাহিত্য উৎসৱৰ মুকলি সভাত অংশ ল'ব অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱ আৰু মুখ্য সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়াই অংশ ল'ব আৰু আমাক এখন গ্ৰন্থ উন্মোচন কৰি সভাক সমৃদ্ধ কৰিব জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়াই আৰু তাৰ লগে লগে আমাৰ অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী প্ৰাধ্যাপক শ্ৰদ্ধেয়া ডক্টৰ পল্লৱী বুজৰ বৰুৱাই নিৰ্দিষ্ট বক্তা হিচাপে অংশ ল'ব আৰু সভাখনৰ এক উল্লেখযোগ্য দিশ জিলাখনৰ কেইবাটা মানে জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দই আমাৰ সভাত অংশ লৈ সভা সমৃদ্ধ কৰিব আৰু এতিয়া আমি আচলতে আমাৰ জিলা সাহিত্য সভাৰ যি প্ৰয়াস আৰু জিলা সাহিত্য সভাৰ এটা খুব সুপৰিকল্পনাৰে আমাৰ এই প্ৰয়াস হাতত লোৱা হয় আৰু এই প্ৰয়াসত আমি এখন শক্তিশালী আদৰণি সমিতি গঠন কৰা হৈছিলে আৰু আদৰণি সমিতিৰ নেতৃত্ব প্ৰদান কৰিছে সভাপতি দুৰ্গেশ্বৰ মুদৈ ডাঙৰীয়াই আৰু সম্পাদক প্ৰধান হিচাপে বিনোদ চৰকাৰ ডাঙৰীয়াই আৰু তেখেতসকলৰ আদৰণি সমিতিয়ে ইতিমধ্যে এটা ব্যাপকভাৱে তেওঁলোকে এটা প্ৰস্তুতিৰে গোটেই অঞ্চলত এটা অৱস্থাৰ সৃষ্টি কৰিছে এই নিশ্চয় আহি থকা সময়ত আমাৰ এই উৎসৱে বিশ্বনাথ জিলাৰ সাহিত্যৰ ক্ষেত্ৰখন নিশ্চয়কৈ এটা স্বাস্থ্যস্থল বাতাবৰণ গঢ়াৰ দিশত এটা বলিষ্ঠ ভূমিকা ল'ব বুলি আমি আশা কৰিছোঁ ধন্যবাদ বিশ্বনাথ জিলা সাহিত্য উৎসৱ বেদেতি অৱস্থিত পূব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব
নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।